আৰু 2019 মহাভাৰতৰ দ্বিতীয় পৰ্বলৈ পুনৰ এবাৰ স্বাগতম জনাইছো আৰু আমি জনাই আহিছো প্ৰতি মুহূৰ্তৰ আপডেট আৰু য'ত আজি এইখিনি মুহূৰ্তলৈকে কেনেদৰে ভোটাধিকাৰ সাব্যস্ত কৰা হৈছে ভোটদানৰ হাৰ কেনেকুৱা আৰু তাৰ সমান্তৰালকৈ কোন কোন প্ৰাৰ্থীয়ে কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আমি সেই বিষয়ে ধাৰাবাহিকভাৱে জনাই গৈছো এই মুহূৰ্তত আমি যাম ডিফু সমষ্টিলৈ দেশৰ সংসদীয় নিৰ্বাচনৰ অন্যতম জ্যেষ্ঠ প্ৰাৰ্থী বীৰেন সিং ইংতিৰ সৈতে উপস্থিত আছে নিউজ 18 অসম নৰ্থ ইষ্টৰ জ্যেষ্ঠ সাংবাদিক বিপুল বৰ্মন বিপুল সংযুক্ত হৈছো আপোনাৰ সৈতে আজি দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ চলি আছে সমগ্ৰ দেশত আৰু তাৰ ভিতৰতে অসমতো 5টা লোকসভা সমষ্টিত এই ভোটগ্ৰহণ চলি আছে ইয়াৰ ভিতৰত অন্যতম হ'ল ডিফু লোকসভা সমষ্টি আমি তিনিখন জিলা ডিমা হাছাও কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং সামৰি এই যি অট'নমাছ কনষ্টিটুৱেঞ্চি এই কনষ্টিটুৱেঞ্চিটোৰ পৰা বৰ্তমান সাংসদ হ'ল বীৰেন সিং ইংতি ডাঙৰীয়া আমি তেখেতৰ বিষয়ে ক'ব বিচাৰিছোঁ তেখেত 1971-72 চনৰ পৰা বৰ্তমান সময়লৈ 7বাৰ তেখেতে MP হিচাপে নিৰ্বাচিত হৈছে আৰু সেই সময়তে 77ত তেখেতে তদানীন্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধী মন্ত্ৰীসভাৰ মন্ত্ৰী আছিলে আৰু সেইগৰাকী প্ৰাৰ্থী বৰ্তমানো এবাৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী তেখেতে পুৱাই গৈ তেখেতে ইয়াৰে যি ডিফুৰ ভোটগ্ৰহণ চেণ্টাৰত চৰকাৰী বইজ যি স্কুল আছে সেই স্কুলত তেখেতে ভোটদান সাব্যস্ত কৰিছিলে আৰু এই মুহূৰ্তত আমাৰ লগত তেখেত উপস্থিত আছে তেখেতৰ টাৰ্মটো মই কৈছোঁ 72ত এবাৰ তাৰপিছত 77ত দ্বিতীয়বাৰ তাৰপিছত 83, 85 আৰু তাৰপিছত 2004, 2009 আৰু 2014 এই 7বাৰ তেখেতে MP হিচাপে নিৰ্বাচিত হৈছিলে আপুনি ভোটদান সাব্যস্ত কৰিলে কি ক'ব এই মুহূৰ্তত ভোটদান সাব্যস্ত কৰি আহিলোঁ যিটো আমাৰ গণতান্ত্ৰিক অধিকাৰ আছে আমি সেইটো ব্যৱহাৰ কৰি আহিলোঁ আৰু অভাৰ চিটুৱেশ্যনটো যিটো আমি খবৰ পাইছোঁ সেইমতে কংগ্ৰেছ দল ইয়াত জিকিব ৱেবটো আছে বুলি মানুহে কৈছে হয় আছে নথকাটো নহয় দুয়োটা ডিষ্ট্ৰিক্ট কাউন্সিল এইটো হৈছে বিজেপি চৰকাৰৰ আৰু আমাৰ যিমানখিনি এছেম্বলি ছেগমেণ্ট আছে পাঁচটাতে বিজেপি এইটো MLA তাৰে এজন মন্ত্ৰী টাউন কমিটিবিলাক চব বিজেপি এইটো অট'মেটিকেলি এইটো বিজেপি ডিষ্ট্ৰিক্ট কাউন্সিল বোৰ্ড ইয়াত আমাৰ কোনো কংগ্ৰেছেই নাই কিন্তু সময় পৰিৱৰ্তন হয় আমাৰ কাৰণে এখন লোকসভা এইটো নেশ্যনেল লেভেলৰ ইলেকশ্যন এইটো লোকেল ইলেকশ্যন নহয় সেইকাৰণে সৰ্বভাৰতীয়ৰ লগত ইয়াৰ সামঞ্জস্য আছে গোটেই ভাৰতবৰ্ষ যিহেতুকে বিজেপি বিৰোধী হৈছে এতিয়া মানুহৰ শ্লোগান হৈছে কি বিজেপি হটাও দেশ কা বাচাও সেই শ্লোগানত আজি গোটেই ভাৰতবৰ্ষৰ এইটো শ্লোগানে এইটো ৱেবটো চলিছে ইয়াত বডি চুজি কোনো ৱেব চবেট নাই আজি সেইকাৰণে ডেইলি যিটো এইটো প্ৰেডিকশ্যনৰ যিটো লিষ্ট চাই ৰিজাল্টটো চাই এইটোৱে প্ৰমাণ পোৱা যায় যে সৰ্বভাৰতীয় ভিত্তিত এইবাৰ বিজেপি কোনো ৰকমৰ চৰকাৰ গঠন কৰিব নোৱাৰিব বিৰোধী দল লেড বাই কংগ্ৰেছে কৰিব পাৰিব ঠিক তেনেকুৱা ইয়াৰ বেংগলতো দল হৈছে বিজেপি দল চৰকাৰ তেওঁলোকৰ ৱেব আছে বুলি কয় কিন্তু নাই মই কিয় ক'লোঁ বিজেপি দলে এইটো ভাগ হ'ল কিছুমান লোকে তেওঁলোকে ডিক্লাৰেশ্যন দিছে আমাৰ ৱেষ্টৰ বুলি কওক ইষ্টৰ বুলি কওক বহুত শ্ৰেণীৰ বিজেপি নেতাই দলক সমৰ্থন তেওঁলোকে কৰা নাই কিছুমান জনগোষ্ঠী আছে দলত থাকিলেও তেওঁলোকে সমৰ্থন দিবলৈ টান পায় যেনে আমাৰ নন ট্ৰাইবেল ভিতৰত তাত অসমীয়া আছে তাত আপোনাৰ এইটো বিভিন্ন ট্ৰাইবেল আছে ইনক্লুডিং বড়োসকল তেওঁলোকে বেছিকৈ অলপ মানে এইটো বেয়া পাইছে কেণ্ডিডেট যেতিয়া ঘোষণা কৰিলে MP হ'লে তেওঁ বড়োসকলৰ পাহাৰীয়া জনতাই হ'বলৈ যি বিচাৰিছে কিন্তু তেওঁ বাধা দিব সেইকাৰণে আমাৰ বড়োসকলৰ মাজতো তেওঁলোকৰ মাজত বিভাজন হ'ল আপোনাৰ বিৰুদ্ধে এটা অভিযোগ উত্থাপন কৰে নিৰ্বাচনী প্ৰচাৰৰ সময়ত আপোনাৰ বিৰুদ্ধে তেনেধৰণৰ কথা কৈছিল আপুনি হেনো দিল্লীত গৈ শুই থাকে ইয়াৰ উত্তৰ আপুনি কি ক'ব ঠিক আছে ৰাইজে এতিয়া ভোট নিদিব মোক তেওঁলোকৰ এইটো এলিগেশ্যনটো তেওঁলোকে চব কৰিছে প্ৰমাণটো দেখুৱাব লাগিব এই টিভিত এইটো কয় চব ঠাইতে সেইটো কয় এলিগেশ্যন নাও চলিছে শুই থাকে কাৰণ তেওঁলোকে ইয়াতো নাজানে আজি 20 বছৰৰ পৰা কিছুমান ঔষধ মই ব্যৱহাৰ কৰোঁ যেনে প্ৰেছাৰ হাই প্ৰেছাৰ ঔষধ
যিমান আপোনাৰ ডায়েবেটিছ ঔষধ আৰু কিছুমান ঔষধ আছে কাৰণ এইবিলাক বেছি সময় বেছি বছৰলৈকে খাই থাকিলে এইটো টোপনি ধৰে এইটো প্ৰেছাৰে এইটো কৰে কিন্তু এনেই চকু এইটো জাপ নাখায় সেই ঔষধবিলাকৰ ৰিয়েকশ্যন সেই হোৱা বুলি নকয় যদি শুয়ে থাকে যদি একো মই শুনাই নাপাওঁ দেখাই নাপাওঁ তেতিয়াহ'লে কামবিলাক মই কিয় কৰোঁ আমাৰ যিটো কৰণীয় কামবিলাক আছে চেণ্ট্ৰেল গভৰ্ণমেণ্ট সেইবিলাক কাম ৰাজহুৱা কামবিলাক মই কৰি দেখুৱাই দিছোঁ এইটো প্ৰমাণ আছে যিবিলাকে হোৱাও নহয় ডাঙৰ চকু মই সদায় কওঁ তেওঁলোকে চিঞৰ বাখৰ কৰি থাকে মানুহে বিচাৰে পাৰফৰ্মেঞ্চটো মানুহে বিচাৰে ফলটো কিবা কৰি দিব পাৰিছেনে আকৌ যে মই দোহৰাই ক'ব পাৰিছোঁ মই দাবী কৰোঁ আমাৰ অপজিশ্যন MP এইবাৰ হৈছিলে তেওঁক 2-3বাৰ হৈছিলে আজি চেণ্ট্ৰেল ছেক্টৰ যিমান ইয়াত আছে ৰেডিঅ' ষ্টেচন আপোনাৰ এইটো ডিষ্ট্ৰিক্ট এইটো হৈছে পোষ্ট অফিচ 14 নেশ্যনেল লেভেলৰ ট্ৰেইন ৰখোৱা আৰু আপোনাৰ ইয়াত যিটো VIP ৰুম এইটো বনোৱা এইটো কাৰণে কৰি ৰেডিঅ' ষ্টেচন টেলিভিজন চেণ্ট্ৰেল স্কুল নৱোদয় স্কুল ইনক্লুডিং ইউনিভাৰ্চিটি হয় বিপুল বৰ্মন এইখিনি মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু বীৰেন সিং